Hello guys, welcome to my another video. বন্ধুসকল, আজি আমি ডিসকাস কৰিম যে মুৰ্গীৰ যিটো ৰেড ডায়েৰিয়া অৰ্থাৎ ৰঙা ৰঙৰ পায়খানা হয় তাৰ ওপৰত। এই ৰঙা ৰঙৰ পায়খানাত আপোনাৰ সাইন্টিফিক নাম কি হয়, সাইন্টিফিক নেমটো কি হয় আৰু ইয়াৰ লক্ষণবোৰ কি আছে আৰু এইটো কেনেকৈ হয় বন্ধুসকল আৰু ইয়াক কেনেকৈ ৰোধ কৰিব পাৰি তাৰ ওপৰত আজি ডিসকাস কৰিম। তো আমাৰ ভিডিও আগুৱাই লৈ যাওক। তো আপোনালোকে জনা উচিত যে ৰেড ডায়েৰিয়া যেতিয়া মুৰ্গীৰ হ'ব তেতিয়া আপোনালোকে চাব মুৰ্গীবিলাকৰ যিটো আপোনাৰ পায়খানা আছে, পায়খানাৰ লগত তেজ ওলাই যাব লগত আৰু কিছুমান মুৰ্গীৰ ব্লিডিং হৈ থাকিব পাছফালে। তো তেতিয়া আপোনালোকে গম পাই যাব যে আপোনালোকৰ মুৰ্গীবিলাকৰ ৰেড ডায়েৰিয়া হৈ গৈছে। আৰু ৰেড ডায়েৰিয়াক সাইন্টিফিক নেমটো হৈছে কক্সিডিঅ'চিছ। ইয়াক কক্সিডিঅ'চিছ বুলি কয়। তো যেতিয়া আপোনালোকে দেখা পাব যে মুৰ্গীবিলাক এনেকুৱা ৰঙা ৰঙৰ বা তেজ পায়খানা কৰি আছে, কেতিয়াবা মুৰ্গীবিলাকে তেজ পায়খানা নকৰে, অকল ৰঙা কালাৰৰ পায়খানা কৰে, তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ মুৰ্গীবিলাক কক্সিডিঅ'চিছ হৈ গৈছে। বন্ধুসকল, এই কক্সিডিঅ'চিছ বেমাৰটো ইমান ক্ষতিসাধক নহয়, ইমান মুৰ্গীবিলাক ইমান নষ্ট নকৰে। যদিও আপোনালোকে ফাৰ্ষ্টত ধৰা পেলাব নোৱাৰে, তেতিয়াহ'লে মুৰ্গীবিলাক মৰ্টেলিটি হ'বলৈ ধৰে। যদি মৰ্টেলিটি হ'বলৈ ধৰে তেতিয়াহ'লে বন্ধুসকল বহুতো মুৰ্গী মৰ্টেলিটি হৈ যাব, মৰি যাব, ৰক্ষা কৰিব নোৱাৰে। কিন্তু প্ৰথমতে যেতিয়া ফাৰ্ষ্টত আপোনালোকে ধৰা পেলাব তেতিয়া আপোনালোকে এইবোৰ নিয়ন্ত্ৰণ কৰিব পাৰিব। তো বন্ধুসকল, ইয়াৰ মেডিচিনৰ কথা পাতোঁ আমি। বন্ধুসকল, সাধাৰণতে প্ৰথমতে আপোনালোকে স্ক্ৰীনত দেখাই দিছোঁ গেমনেক্স। এই গেমনেক্সটো দিব বন্ধুসকল। আমাৰ ফাৰ্মতো এই কক্সিডিঅ'চিছ হৈ গৈছিল। এটা মুৰ্গীত দেখিলোঁ ব্লিডিং হৈ আছিলে, লগে লগে আমি ভেটেনেৰি শ্বপৰ পৰা এই গেমনেক্স আনিছোঁ, আনি কেনে দি দিছোঁ। দিয়াৰ লগে লগে বন্ধুসকল মুৰ্গীটো অলপ সুস্থ হৈ গৈছে। কালি দিছোঁ, আজিও দিম, ভাল হৈ যাব। বন্ধুসকল, আপোনালোকে দোৱা কৰিব ভাল হৈ যাবলৈ। আপোনালোকক দেখাই দিছোঁ এইটো গেমনেক্স হয়। এই গেমনেক্স আপোনালোকে আনি কেনে পানীত মিহলাই কেনে দি দিব। যদি এইটো বেমাৰ হৈ যায় তেতিয়াহ'লে আপোনালোকে প্ৰথমতে গেমনেক্স দিব। গেমনেক্স স্ক্ৰীনত দেখাই দিছোঁ। এই গেমনেক্সটো আপোনালোকে 1 লিটাৰ পানীত 10 ml দি দিব। একেলগত 3 দিন দিব। 24 ঘণ্টাত 6 ঘণ্টা কণ্টিনিউ দিব। একেলগে 6 ঘণ্টা দিব 24 ঘণ্টাত, তাৰপিছত নৰ্মেল পানী দিব। এনেকৈ আপোনালোকে যদি অলপ এটা দুটাৰ হয় তেতিয়াহ'লে আপোনালোকে 3 দিন দিলেই হ'ব। আৰু যদি আপোনালোকৰ মুৰ্গীবিলাক মৰ্টেলিটি হ'বলৈ ধৰিছে, বেছি পৰিমাণে হৈ গৈছে, তেতিয়া উপায় নাই, আপোনালোকৰ একেলগে 7 দিন দিব লাগিব। 7 দিন দিলে বেমাৰটো নিয়ন্ত্ৰণলৈ আহিব। তাৰপিছত আপোনালোকে যদি গেমনেক্স নাই তেতিয়াহ'লে উপায় নাই, আপোনালোকে যিটো ট্ৰেক্টাচাইক্লিন আছে ট্ৰেক্টাচাইক্লিন দিব। কিন্তু ট্ৰেক্টাচাইক্লিন ইমান কাম নকৰে, লাহে লাহে কাম কৰিব আৰু ঠিক হয় নে নাই এইটো গেৰেণ্টি নাই। ট্ৰেক্টাচাইক্লিন ইমান কাম নকৰে, কিন্তু উপায় নাই, যদি গেমনেক্স নাই তেতিয়াহ'লে ট্ৰেক্টাচাইক্লিন দিবই লাগিব আৰু উপায় নাই। আৰু এটা মেডিচিন আছে, আমি এইটো স্ক্ৰীনত ফটো দেখাই দিছোঁ। এইটো কক্সিডিঅ'চিছৰ কাৰণে কাম কৰে। বন্ধুসকল, আপোনালোকে এই মেডিচিনটো আনিব, এইটো দিয়া আছে স্ক্ৰীনত। এই মেডিচিনটো আনি কেনে মুৰ্গীবিলাকক দি দিব। কিমান পৰিমাণে দিব তাত লিখা আছে। মই এইটো ইউজ কৰা নাই, তথাপিও জানো যে ইয়াত কক্সিডিঅ'চিছৰ কাম কৰে, এইটো দিব। তাৰপিছত যদি আপোনালোকৰ বেমাৰটো ভাল নহয়, গেমনেক্স দিয়াৰ পিছতো যদি আপোনালোকৰ বেমাৰ ভাল নহয়, তেতিয়াহ'লে আপোনালোকে জানিব যে আপোনালোকৰ মুৰ্গীক পেলুৱে আক্ৰমণ কৰিছে। তেতিয়া আপোনালোকে পেলুৰ ঔষধ যিটো আছে পেলুৰ ঔষধ দি দিব। পেলুৰ ঔষধ দিলেই আপোনালোকৰ মুৰ্গীবিলাক ভাল হৈ যাব। এইখিনি বন্ধুসকল, এইখিনি আছিলে মেডিচিন। কক্সিডিঅ'চিছ হোৱাৰ কাৰণ এই দুটাই, এটা বেক্টেৰিয়াৰ দ্বাৰা হয় আৰু এটা পেলুৰ দ্বাৰা হয়। আপোনালোকে প্ৰথমতে বেক্টেৰিয়াৰ যিটো মেডিচিন আছে এইটো ইউজ কৰিব। যদি ভাল নহয় তাৰপিছত আপোনালোকে যিটো পেলুৰ ঔষধ আছে এলবণ্ডাজল বা এলবমাৰ, সেই দুটা ইউজ কৰিব পাৰে। ইউজ কৰি কেনে মুৰ্গীবিলাক সুস্থ কৰিব পাৰে।
বন্ধুসকল এইখিনি আছিলে আমাৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'খনত এটা লাইক কৰি দিব আৰু যদি নতুন আহিছে আমাৰ চেনেলখন প্লিজ ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। ধন্যবাদ।